আজি মই পাভ মাছৰ এইটো পাভ মাছ হয় পাভ মাছৰ চৰচৰি বনাম মই ইয়াৰ কাৰণে যে লাগিব মোক 4টা মিডিয়াম সাইজৰ পিয়াজ কাটিছোঁ 4টা জলকীয়া কাটিছোঁ 4 ফুটমান নহৰু দীঘল দীঘলকৈ কাটি লৈছোঁ পিয়াজটো দিলোঁ নহৰু আৰু জলকীয়া দি দিলোঁ বিলাহী এটা কাটিছিলোঁ ডাঙৰ চাই বিলাহী এটা দীঘল দীঘলকৈ কাটি লৈছোঁ হালধি আধা চামুচ ধনিয়া আধা চামুচ চাফৰ গুড়ি দিছোঁ অকণমান 1 চিকুট এইটো দিছোঁ 1 চিকুট জিৰাটো অলপ কম দি নিমখ খোৱাৰ অনুসাৰ দিব যিমানখিনি সোৱাদ লাগে আপোনাৰ নিমখ এইটো মই পিচি থৈছিলোঁ আদা নহৰু পেষ্ট 1 চামুচ দিলোঁ জলকীয়া গুড়ি 1 চামুচ ৰঙাই হয় জ্বলাটো নহ'ব বেছি জ্বলা খানি লৈ ভালকৈ সৰিয়হৰ তেল লৈছোঁ এইটো সৰু বাটিত 1 বাটিতকৈ অলপ কম মানে অলপ মাছৰ চৰচৰিটো বনালে কি হ'ল তেলটো অলপ সৰহকৈ দিব লাগে তেতিয়াহে ভাল লাগে সোৱাদ হয় তেলটো মাৰি দিলোঁ দি দিব অলপ তেলতে পাৰি দিওঁ ইয়াৰ ওপৰত এনেকৈ এতিয়া অলপ ভালকৈ মিলাই দিওঁ অকণ ডুবোৱা কৰি পেলাই ভিতৰত পানীত সোমাই যোৱাকৈ পানীত তাৰপিছত এতিয়া মই গেছত বহাই দিম ইয়াক টেষ্ট লাগে ভাল লাগে পাভ মাছৰ চৰচৰি আপোনালোকে এনেকৈ বনাই চাব ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব বনাই পেলাই খাই যাব আমাৰ এইটো তৰকাৰীটো হ'ল আমাৰ পাভ মাছৰ চৰচৰি হৈ গ'ল ৰেডি খাব লাগি আপোনালোকে বনাই পেলাই খাই চাব কেনেকুৱা লাগে আৰু কমেণ্ট কৰিব